নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ চাইবাৰ প্ৰবঞ্চকে ট্ৰেজাৰী অফিচাৰৰ ৰূপ লৈছে আৰু টাৰ্গেট কৰিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক। আৰু আমি জানিব পৰা মতে চাইবাৰ প্ৰবঞ্চকসকলে কৰ্মচাৰীসকলৰ পেঞ্চন বন্ধ কৰা হৈছে বুলি ভুৱা দাবীৰ উত্থাপন কৰে কৰ্মচাৰীসকলক। আৰু এই প্ৰবঞ্চনাৰ সন্দৰ্ভত প্ৰবঞ্চনাৰ বলি নহ'বৰ বাবে কিছু ৰাজহুৱা সতৰ্কবাণী আগবঢ়ায় অসম আৰক্ষীয়ে। আৰু যদি কোনো প্ৰবঞ্চকৰ পৰা ফোন কল আহে তেনেধৰণৰ নম্বৰ ব্লক কৰিবলৈ আহ্বান জনায় অসম আৰক্ষীয়ে। আৰু ইয়াৰোপৰি অপৰাধীমূলক ৱেবছাইট cybercrime.gov.in ত ৰিপৰ্ট কৰাৰো আহ্বান জনায় অসম আৰক্ষীয়ে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ ৰাম মন্দিৰত সলনি কৰা হ'ল কেইবাটাও নতুন নিয়ম। ৰাম মন্দিৰৰ চৌহদত এতিয়াৰে পৰা ব্যৱহাৰ নহ'ব চন্দনৰ তিলক আৰু কোনো ভক্তকে প্ৰদান কৰা নহ'ব চৰণামৃত। আৰু এতিয়াৰে পৰা পূজাৰীসকলক ধন দিয়াৰ পৰিৱৰ্তে কেৱল দানহে দিব পাৰিব। আৰু পূজাৰীৰ হাতত ধন দিয়াৰ প্ৰয়োজন নাই ভক্তৰ। দৰ্শকসকল, আৰু ইয়াৰোপৰি ৰাম মন্দিৰত বিলুপ্ত কৰা হ'ব ভিআইপিৰ শাৰী। এতিয়াৰে পৰা সকলো ভক্তই একেটা শাৰীৰে প্ৰৱেশ আৰু প্ৰস্থান কৰিব লাগিব ৰাম মন্দিৰত। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। পুনৰ ৰাজ্যত উৎকট গৰমৰ ফলত 33 ডিগ্ৰী আৰু 34 ডিগ্ৰী তাপমাত্ৰাই দহিছে মহানগৰীকে ধৰি ৰাজ্যৰ বহু জিলা। আৰু ইয়াৰ মাজতে মৰিগাঁও জিলাৰ মৰিয়াবাৰী আৰু গুৱাহাটীৰ সোণাপুৰত যোৱাকালি ধাৰাসাৰ বৰষুণ দিছে বুলি জানিব পৰা গৈছে। আৰু ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই 9খন জিলাত জাৰি কৰিছে য়েলো এলাৰ্ট। আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি। এইকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ আহিব বুলি জানিব দিয়ে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আগবাঢ়িছোঁ আন এটা খবৰলৈ। আৰু এই খবৰটো আহিছে মধ্যপ্ৰদেশৰ পৰা। মধ্যপ্ৰদেশত দুৰ্বৃত্তৰ গুলীত নিহত হ'ল বিজেপি নেতা মনু কল্যাণ। আৰু যোৱাকালি নিশা এই হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ MG ৰোড থানা অঞ্চলৰ চিমনবাগত। বিজেপিৰ অন্যতম শীৰ্ষ নেতা কৈলাশ বিজয় ভাৰ্গেৰ ঘনিষ্ঠ হিচাপে পৰিচিত আছিল মনু কল্যাণ। যুৱ বিজেপিৰ নেতাগৰাকীক এনেদৰে দুৰ্বৃত্তই হত্যা কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে। বিজেপি শাসিত ৰাজ্যখনত এই শিহৰণকাৰী হত্যাকাণ্ডৰ পিছত মূল 2 অভিযুক্তৰ বিৰুদ্ধে তালাচী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। সংবাদ সূত্ৰই সদৰি কৰা তথ্য অনুসৰি বিজেপিৰ এক কাৰ্যসূচী উপলক্ষে যোৱাকালি নিশা প্ৰস্তুতি চলাইছিল মনুৱে। আৰু এই কাৰ্যসূচী আয়োজন কৰা স্থানত নিশা 2 বাইক আৰোহী আহি হাজিৰ হয় সেই স্থানত। আৰু প্ৰত্যক্ষদৰ্শীৰ মতে বাইক আৰোহী দুজনৰ সৈতে মনুৰ কিবা কথা লৈ মনোমালিন্য হয়। আৰু ইয়াৰ পাছতে বাইকৰ পিছফালে বহি থকা দুৰ্বৃত্তজনে মনুলৈ লক্ষ্য কৰি গুলী চলায়। আৰু তাৰ পাছত ঘটনাস্থলীতে বিজেপিৰ নেতাজনৰ মৃত্যু হয়। উল্লেখযোগ্য যে অন্য বিজেপি কৰ্মীক লক্ষ্য কৰিও দুৰ্বৃত্তই গুলী চলাইছিল যদিও এই ক্ষেত্ৰত মনুৰ বাহিৰে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছোঁ আন এটা খবৰলৈ। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই বান পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জ জিলাত আজি উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চিগৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হোৱা খহনীয়া বুজ লৈ স্থানীয় ৰাইজক এইবাৰ প্ৰায় 500 মিটাৰ দৈৰ্ঘ্যত স্থায়ী প্ৰতিৰোধৰ কাম কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ নগৰৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগেন্দ্ৰনাথ তিলকচান্দ MV স্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে মত বিনিময় কৰে। লংগাই আৰু কুচিয়াৰা নৈৰ বানত আক্ৰান্ত হৈ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 649 গৰাকী আৰু নগেন্দ্ৰনাথ তিলকচান্দ MV স্কুলত 517 গৰাকী লোকে আশ্ৰয় লৈ আছে। উক্ত আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ দুখ দৰ্শা অভাৱ সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকে জিলা প্ৰশাসনৰ সহায় আৰু সুবিধা ৰেচন আদি পৰ্যাপ্ত পৰিমাণে পাইছেনে নাই সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে খবৰ লয়। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। কৰিমগঞ্জ জিলাত
অনাগত দুদিনলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ। 24 জুন অৰ্থাৎ আজি আৰু 25 জুনত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ। আৰু কৰিমগঞ্জ জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।